নাহৰকটীয়া নগৰৰ এটা গৃহৰ পৰা চোৰে সকলো বয়বস্তু উদং কৰি নিয়াৰ এক বৃহৎ চুৰিকাণ্ড বাতৰি পোৱা গৈছে। কুসুম গগৈ নামৰ মহিলাগৰাকীয়ে নিজৰ ছোৱালীক পঢ়ুৱা ঘৰটোত তলা মাৰি কিছুদিন আঁতৰি আছিল। শুকুৰবাৰে আহি দুৱাৰৰ তলা খুলি দেখে ঘৰৰ সকলো বস্তু, বিচনাপত্ৰ, বেতৰ চকী, ড্ৰেছিং টেবুল, কাপোৰ কানিৰ ট্ৰাংক, ষ্টীল আলমাৰী, কাঁহী বাতি সকলো উদং কৰি চোৰে লৈ গৈছে। আনকি ঘৰৰ এখনো দুৱাৰো খুলি লৈ যায়। মহিলাগৰাকীয়ে লগে লগে নাহৰকটীয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত কৰি নগা তাঁতী নামৰ এজনক আটক কৰে। সোধপোছ কৰাত সামগ্ৰীসমূহ কেইবাজনো লোকক অতি কম দামত বিক্ৰী কৰা বুলি স্বীকাৰ কৰে। সেই অনুসৰি আৰক্ষীয়ে কিছু সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীৰ তৎপৰতাত শলাগ লৈছে। আৰক্ষীয়ে চোৰটোক নিজৰ জিম্মাত ৰাখি অনুসন্ধান চলাই আছে। ছোৱালীজনী যেতিয়া পঢ়াবলৈ গৈছিলোঁ, যোৱাৰ পাছততো মই ঘৰটো তলা মাৰি থৈ গৈছিলোঁ। যোৱাৰ পাছত মইতো পাছত গম পালোঁ যে তোৰ বস্তুখিনি ইয়াত নাই, কোনোবাই লৈ গুচি গ'ল। সেনেকৈ বুলি কোৱাত মই আহি চালোঁহি যে বস্তুখিনি মোৰ একো নাই। নোহোৱাত মই আৰক্ষীৰ ওচৰলৈ আহিলোঁ। আৰক্ষীৰ ওচৰত আহিলে মই সহায় বিচাৰিলোঁ। তেতিয়া তেওঁলোকে মোক সহায় কৰি বস্তু কিছুমান উদ্ধাৰ কৰি দিছে আৰু কিছুমান উদ্ধাৰ কৰিবলৈ আছে, তেওঁলোকে উদ্ধাৰ কৰি দিব বুলি মোৰ বিশ্বাস আছে। কি বস্তু হেৰালে আপোনাৰ? কি বস্তু চোৰ হ'ল? বস্তু মানে মোৰ ঘৰত যিমানখিনি মোৰ বস্তু আছিলে সামগ্ৰী, সকলো বস্তুৱেই নাই মোৰ। কি আছিলে? কি মানে বক্স পালেং দুটা আছিলে, নিচেপ আছিলে, বাকচ দুটা আছিলে, ৰেক আছিলে, গড্ৰেজ আছিলে, ফ্ৰিজৰ, তাৰপৰা ড্ৰেছিং আছিলে আৰু কি বেতৰ চকী আছিলে 5খন, টেবুল আছিলে, ফেন আছিলে, চিলিং ফেন আছিলে, টেবুল ফেন এখন আছিলে আৰু দৰ্জাটো এতিয়া আহি দেখিছোঁ যে দৰ্জা এখন নাই। আমি দেখিবলৈ পাইছোঁ যে চোৰ এজন উদ্ধাৰ কৰিছে। চোৰজন কোন হয়? নাগা তাঁতী। নাগা তাঁতী ক'ৰ পৰা উদ্ধাৰ কৰিছে তেওঁ? তেওঁ উদ্ধাৰ কৰিছে মানে ঘৰৰ পৰাই হেৰি কৰিছে। বস্তু কিছুমান দেখা পোৱা গৈছে উদ্ধাৰ হৈছে বুলি। উদ্ধাৰ হৈছে। এখন পালেং উদ্ধাৰ হোৱা হৈছে উমেশ দত্ত, আমাৰ ঘৰৰ ওচৰে। তাৰপৰা আৰু ইজন কি নাম হৈছিলে, পুলিন চাৰিঙীয়া নে কি, পুলিন চাৰিঙীয়া। আৰু টি টেবুলখন উদ্ধাৰ হৈছে, কি দেখা হৈছিলে তাৰ নাম? মানে অলপ বস্তু কিছুমান পাইছে অলপ আৰু বস্তু বহু মানে উদ্ধাৰ কৰিব পৰা নাই ন? নাই পৰা। সেইখিনি মোক প্ৰশাসনে সহায় কৰিব বুলি মই বিশ্বাস আছে, মোক উলিয়াই দিব তেওঁলোকে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।